লাগিব অসমৰ মুখ্যমন্ত্ৰী আজি চতুৰ্থ দিন আৰু চতুৰ্থ দিনাখনেই যিহেতু ক'ব লাগিব গোগামুখৰ পৰা আৰম্ভ হৈছে জন আশীৰ্বাদ যাত্ৰা আৰু ইতিমধ্যে ধেমাজিত উপস্থিত হৈছে আৰু কিছু সময়ৰ পিছতেই চিচি বৰগাঁৱত উপস্থিত হ'ব আৰু চিচি বৰগাঁৱত উপস্থিত হোৱাৰ পিছতেই কোলাজানৰ পিছতেই চিলাপথাৰ হৈ চিমেণ্ট চাপৰি আৰু তাৰ পিছতে জোনাইত যাব আৰু কিছু সময়ৰ পিছতে চিচি বৰগাঁৱত উপস্থিত হ'ব জন আশীৰ্বাদ যাত্ৰাক লৈ যিহেতু ইতিমধ্যে ক'ব লাগিব যে ধেমাজিত উপস্থিত হৈছে আৰু চিচি বৰগাঁৱত এনেদৰে অপেক্ষা কৰি আছে যিসকল মহিলা যিসকল বিজেপিৰ যিসকল কৰ্মী বা বিজেপিৰ যিসকল এনেদৰে কৰ্মীসকল ওলাই অহা দেখা গৈছে তেওঁক আদৰিবৰ কাৰণে পুৱাৰে পৰা এনেদৰে ৰাজপথত থিয় হৈ থকা দেখা গৈছে যিহেতু ক'ব লাগিব যে হাতে হাতে প্লে কাৰ্ড লৈ যিহেতু বিজেপিৰ প্লে কাৰ্ড লৈ এনেদৰে থিয় হৈ থকা দেখা গৈছে বিশেষকৈ বিজেপিৰ যিসকল কৰ্মী ইয়াতে উপস্থিত হোৱা দেখা গৈছে এই দৃশ্যখিনি মই পোনে পোনে মোৰ সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ যিহেতু কিছু সময়ৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব আৰু তেওঁক আদৰিবৰ কাৰণে সকলো হাতে হাতে তেওঁলোকে ইয়াতে যিহেতু ফুল লৈ থকা দেখা গৈছে আৰু কিছু সময়ৰ পিছত আহি উপস্থিত হ'ব আৰু এই দৃশ্যখিনি মই পুনৰ মোৰ সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া হৈছে চিচি বৰগাঁও সমষ্টি যিহেতু ধেমাজি জিলাত 3খনকৈ সমষ্টি তাৰে ভিতৰত সংৰক্ষণমুক্ত সমষ্টি হৈছে চিচি বৰগাঁও সমষ্টি আৰু চিচি বৰগাঁও সমষ্টিত খুব আশাৰে বাট চাই আছে অসমৰ মুখ্যমন্ত্ৰীক যিহেতু আদৰিবৰ কাৰণে তেওঁলোকৰ পৰা আমি কথা পাতিব যত্ন কৰিম বাইদেউ কি ক'ব কিমান সময় ধৰি ইয়াতে থিয় হৈ আছে আৰু কেনেদৰে আদৰিবৰ কাৰণে প্ৰস্তুতি চলাই আছে আমি 1 ঘণ্টা সময়ৰ পৰা ইয়াতে ৰৈ আছো আৰু আমি আদৰিবৰ বাবে সকলো হাতে হাতে ফুল লৈ আছো আমাৰ সকলো মহিলাবিলাক আহিছে লগতে আৰু গাঁৱত অন্যান্য সকলো আহিছে যুৱক যুৱতী সকলো আহিছে আমি বিশেষকৈ মহিলাসকল আহিছোঁ আৰু বেছিকৈ সৰহ সংখ্যক মহিলাকে দেখা গৈছে আৰু কিবা ক'ব লাগিব নেকি কওকচোন তেওঁ আহিছে কিবা ক'ব নেকি তেওঁক মহিলাসকলৰ আঁচনিবিলাকক লৈ বা ৰাইজৰ সমস্যাবিলাকক লৈ এই সময়ত কিবা ক'ব নেকি আমাৰ মামাই আমাৰ মহিলাৰ কাৰণে যিখিনি কৰিছে সেয়া বহুত কৈছে আৰু তেওঁ যিকেইটা কাম কৰি দিম বুলি কৈছে সেইখিনি কৰিলে আমি ভাল পাম মহিলাৰ কাৰণে বহুত কৰিছে আমি বহুত সুবিধা পাইছোঁ তেখেতৰ কাৰণে সকলোৱে পাইছে আৰু মহিলাই পোৱা মানে ঘৰখনে পোৱা ইতিমধ্যে উল্লেখ কৰা দেখা গৈছে যিহেতু মহিলাৰ আঁচনিৰ ক্ষেত্ৰত বিশেষভাৱে যথেষ্ট তেওঁলোকে পোৱা ইতিমধ্যে উল্লেখ কৰা গৈছে আৰু আছে ইয়াতে ওচৰত মই কথা পাতিব যত্ন কৰিম কিবা ক'ব ভাল লাগিছে আহিব হয় আৰু যিহেতু সকলোৱে ইয়াতে অপেক্ষা কৰি আছে যিহেতু ক'ব লাগিব যে প্ৰখৰ ৰ'দতো ইয়াতে অসমৰ মুখ্যমন্ত্ৰীক আদৰিবৰ কাৰণে ইয়াতে আই মাতৃসকলে ইয়াতে যিসকল মহিলা আছে খুব ইয়াতে অপেক্ষা কৰি থকা দেখা গৈছে আৰু যদি সুবিধা হয় যিসকল আই মাতৃ তেওঁলোকৰ পৰা কথা পাতিব যত্ন কৰিম কিমান সময় ধৰি ইয়াতে থিয় হৈ আছে আৰু মুখ্যমন্ত্ৰী আহিব কি ক'ব 2 ঘণ্টামান ধৰি থিয় হৈ আছো ইমান বেছি ৰ'দ দেখিছে আপোনালোকে আৰু মুখ্যমন্ত্ৰীলৈ মই এটা অনুৰোধ কৰিবলৈ আহিছোঁ মোৰ ভাগিন ছোৱালী এজনী মোৰ মানুহজনৰ ফালৰ পৰা ভাগিন ছোৱালী হৈছে বৰ্তমান ডিব্ৰুগড় মেডিকেল কলেজত ভৰ্তি হৈ আছে বহুত বেছি ক্ৰিটিকেল অৱস্থাত হৈ আছে মানে মই মুখ্যমন্ত্ৰীক এটা অনুৰোধ কৰোঁ ছোৱালীজনীক যাতে অকণমান সাহায্য প্ৰদান কৰে বহুত বেছি দুখীয়া ঘৰ ছোৱালী আজি 2 বছৰ দিনা মাটি বাৰী চব বিকি খতম কৰিলে মাক বাপেকে এতিয়া মানে অসহায় হৈ পৰিছে ৰাইজৰ পৰা অকণমান সহায় বিচাৰিছে মামাক মানে অনুৰোধ কৰিছোঁ অকণমান যাতে সহায় কৰে ছোৱালীজনীক ধন্যবাদ আৰু যদি ফটো ভিডিঅ' লাগে মই দিব পাৰিম উপস্থিত হৈছে যিহেতু ক'ব লাগিব যে পৰিয়ালৰ এজন ইয়াতে যথেষ্ট অসুস্থ হোৱা বুলি উল্লেখ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী ইতিমধ্যে ধেমাজিত আহি পাইছে আৰু তেওঁক সহায় কৰিবৰ কাৰণে এতিয়া আহ্বান কৰা দেখা গৈছে আৰু ইয়াতে বিশেষভাৱে শাৰীৰিকভাৱে সক্ষম হোৱা ইয়াতে এটা পৰিয়াল দেখা পাইছোঁ তেওঁলোকৰ পৰা আমি কথা পাতিব যত্ন কৰিম বাইদেউ কি ক'ব মানে মানুহজনৰ হাতটো পেৰালাইছ হ'ল আজি 4 বছৰ দিন চকুৱে নেদেখে সেইকাৰণে ঘৰখন চলাবলৈ কাৰণে এজন অন্ধ মানুহ হ'লে মানে ঘৰখন কেনেকৈ চলে আপোনালোকে হয়তো জানেই সেইকাৰণে চিএম ছাৰসকলে আহিছে লগ কৰিবলৈ তেওঁ নিজ চকুৱে চাই আজি গাঁৱৰ মানুহে পঞ্চায়ত ইলেকশ্যনত কাগজ দি মোৰ আমনি লাগিলে সেইকাৰণে মই নিজে মানে সাক্ষাৎ কৰিবলৈ আহিছোঁ যে ছাৰে মোক কিবা এটা সহায় দিয়ক মামাই আমাৰ দিব্যাংগ মানুহক বহুত চাইছে বহুত দিব্যাংগ মানুহ আছে বহুতক চাইছে কিন্তু আজিলৈকে আমাৰ বিকলাংগ মানুহ দিব্যাংগ হৈ পিনেতো মই আজিলৈকে ঘৰতে পোৱা নাই কিন্তু ধনী মানুহখিনিয়ে পাইছে পোৱাৰ কাৰণে আমি বেয়া পোৱা নাই আমাৰ মামাৰ চৰকাৰ বিজেপি চৰকাৰ বিজেপি চৰকাৰখন আমি বেয়া বুলি কোৱা নাই কিন্তু চৰকাৰখন বেয়া নহয় চৰকাৰখন বিজেপি চৰকাৰ জিন্দাবাদ বিজেপি চৰকাৰ আমি বেয়া নকৰোঁ বিজেপি চৰকাৰ সদায় থাকক সদায় থাকিব লাগিব আমি বিজেপি চৰকাৰক ছাপোৰ্ট কৰোঁ কিন্তু চৰকাৰখনক আমি বেয়া বুলি নকওঁ তলৰখিনিয়ে আমাক কিয় এনেকুৱা কৰিছে আমি কিয় পিছ পৰিবলগীয়া হৈছে এজন অন্ধ মানুহে যে কিয় পিছ পৰি থাকিবলগীয়া হৈছে এই গাঁৱৰ মানুহখনে দেখা নাই নেকি
আমাক আগুৱাই আনিব লাগে নে পিছ পেলাব লাগে সেইটো গাঁৱৰ মানুহক আমি দুখ দিছোঁ। ক'লে মানে ক'ব আমি ক'লে কাগজ দিছোঁ, ইটো কাগজ দিওঁ, সিটো কাগজ দিওঁ, কাগজ দি মোৰ আমনি লাগিছে। কাগজ দি কিমান কাগজ দিব? আজি ইমানে কাগজ দিছোঁ, কাগজ কি ইলেকশ্যনত মানে পঞ্চায়ত যেতিয়া ইলেকশ্যন হৈছিলে মোক কাগজ দি মোৰ আমনি লাগিলে। তাৰপিছত পইচা নোসোমোৱা হৈ থাকিলে। কাৰণ কি কাটিবৰ কাৰণে কাগজ জমা লৈছিলে নেকি? বিকলাংগ অন্ধ মানুহে পইচা নাপায়, কোনজন মানুহে পইচা পাব লাগে? কেলে পইচা পাব লাগে? সেইকাৰণে কৈছোঁ মই CM ছাৰক মই নিজ চকুৰে নিজে সাক্ষাৎ কৰিম, কৰি পেলাই ছাৰক ক'ম যে মোক সুবিধা এটা লাগে। এই ছোৱালীজনী উঠি অহা ছোৱালী, মই তেওঁক পঢ়া শুনা শিক্ষা দিব লাগিব। মই ক'ৰ পৰা দিম? এজনী মাইকী মানুহে ঘৰখন চলোৱা আপোনালোকে হয়তো জানেই। সেইকাৰণে ছাৰক মই অনুৰোধ জনাইছোঁ, বিজেপি চৰকাৰ জিন্দাবাদ। বিজেপিক মই ছাপোৰ্ট কৰোঁ, কিন্তু তলৰ এখনে কিয় আমাক এনেকুৱা পিছ পেলাই থৈছে, সেয়েহে মোৰ অনুৰোধ, বিনম্ৰভাৱে অনুৰোধ সেয়াই ছাৰৰ ওচৰত যে মোৰ এই পৰিয়ালটোত অকণমান সহায় হিচাপে মোক সাহস দিয়ক। এজনী মাইকী মানুহ কাৰণে মোক সাহস। ইতিমধ্যে উল্লেখ কৰা দেখা গৈছে যিহেতু শাৰীৰিক বা সক্ষম হোৱা যি পৰিয়াল ইয়াতে ইতিমধ্যে উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰীক আদৰিবৰ কাৰণে। যিহেতু ক'ব লাগিব যে তেওঁলোকৰ পৰিয়ালটো যথেষ্ট সমস্যা সন্মুখীন হোৱা দেখা গৈছে। তেওঁ যিহেতু বিকলাংগ এটা পৰিয়াল, আৰু সেই গতিকে ইয়াতে অসমৰ মুখ্যমন্ত্ৰীক তেওঁ আই কাৰ্ড কৰিবৰ কাৰণে ইয়াতে থিয় হোৱা দেখা গৈছে। আদৰিবৰ কাৰণে বহু ৰাইজ অপেক্ষা কৰি আছে, আৰু কিছু সময়ৰ পিছতে CC বৰ্গৰ সমষ্টিত ইয়াতে উপস্থিত হ'ব। তাৰ পিছতে যি কোলাজানৰ পিছত চিলাপথাৰৰ পিছতে চিমেণ্ট চাপৰি যিহেতু তাৰ অপেক্ষা কৰি আছে বহু ৰাইজ, আৰু তাৰ পিছতে সন্ধিয়া হোৱাৰ লগে লগে জোনাইত যাব। আৰু যিহেতু ক'ব লাগিব যে বিজেপিৰ যিসকল কৰ্মী ইয়াতে অসমৰ মুখ্যমন্ত্ৰীক আদৰিবৰ কাৰণে ইয়াতে ৰাইজ উপস্থিত হোৱা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।